হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকে মেট্ৰিক এক্সাম দিয়াৰ পিছত তোমালোকে কিমান পাৰ্চেণ্টেজ পালে কি এৱাৰ্ড পাবা আৰু তোমালোকে ফাৰ্ষ্ট ডিভিজন পালে কি এৱাৰ্ড পাবা বা ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পালে তোমালোকে কি পাবা। তো আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাবলৈ গৈ আছো আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত চাবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তাৰ আগতে যদি তোমালোকে এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰি অহা। তো তোমালোকে প্ৰথমে কিমান মাৰ্ক পালে কি ডিভিজন পাবা সেইটো কথা জানিব লাগিব আৰু পিছত তোমালোকক কি এৱাৰ্ড পাবা কি ডিভিজন পালে তো জনাই আছো। তো তোমালোকে চাই লোৱা। তো তোমালোকে থাৰ্ড ডিভিজন পাবলৈ হলে 180 পৰা 269 পালে তোমালোকে থাৰ্ড ডিভিজন পাবা আৰু তোমালোকে ছেকেণ্ড ডিভিজন পাবলৈ হলে 270 পৰা 359 পালে তোমালোকে ছেকেণ্ড ডিভিজন পাবা আৰু তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবলৈ হলে 360 পাব লাগিব আৰু তোমালোকে 360 পালে ফাৰ্ষ্ট ডিভিজন পাবা। তোমালোকে ষ্টাৰ পাবলৈ হলে 450 পৰা 509 পালে তোমালোকে ষ্টাৰ পাব পাৰিবা আৰু তোমালোকে ডিষ্টিংশ্যন পাবলৈ হলে তোমালোকে 510 পাব লাগিব বা 510ৰ ওপৰত পালে ডিষ্টিংশ্যন পাবা আৰু তোমালোকে এখন ছাবজেক্টত লেটাৰ মাৰ্ক পাবলৈ হলে তোমালোকে 80 পাব লাগিব বা 80ৰ ওপৰত পালে তোমালোকে এখন ছাবজেক্টত লেটাৰ মাৰ্ক পাব পাৰিবা। এতিয়া নেক্সট কথাটো হৈছে HSLC ষ্টুডেণ্টৰ বাবে আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হয় আৰু আগতে HSLC ষ্টুডেণ্টৰ বাবে লেপটপ দিয়া হৈছিলে, কিন্তু এতিয়া সেইটো বন্ধ হৈ গ'ল আৰু HSLC 2023ত যিসকলে মেট্ৰিক এক্সাম দিছিলে তেওঁলোকক 15,000 টকাকৈ দিয়া হৈছিলে আৰু 2024ত 12,500 টকাকৈ দিয়া হৈছিলে আৰু 2025ত 10,000 টকাকৈ দিয়াৰ কথা আছিলে, কিন্তু এতিয়ালৈকে সেইটো দিয়া নাই আৰু সেইটো বেলেগ এটা স্কিম চলি আছে। তো তোমালোকক পিছত জনাই আছো। তো তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড পাবলৈ হলে 75% লাগিব বা ষ্টাৰ মাৰ্ক পাব লাগিব। 75% বা ষ্টাৰ মাৰ্ক পালে তোমালোকে আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা আৰু ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পালে কি পাবা। তো তোমালোকে ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পালে একো নোপোৱা আৰু ফাৰ্ষ্ট ডিভিজন পালে তোমালোকে 60ৰ ওপৰত পালে নহ'ব, 75% বা ষ্টাৰ মাৰ্ক লাগিব। তো তোমালোকে 75% বা ষ্টাৰ মাৰ্ক পালে আনন্দৰাম বৰুৱা এৱাৰ্ড পাবা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা। আৰু এতিয়ালৈকে যদি ভিডিঅ'টোত লাইক কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।